আজি আমি এই বৰ্ষৰ অনুষ্ঠিত হৈ যোৱা DLED PET এণ্ট্ৰেন্স এক্সামিনেশ্যন যিটো SCERT পাতে এই এক্সামিনেশ্যনত অহা জেনেৰেল ছায়েন্সৰ কেইটামান কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিবলৈ আছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো দেখিবলৈ পাইছে যে কি আমাক শক্তিৰ এছআই একক কি? শক্তিৰ এছআই একক হ'ব জুল। আকৌ দ্বিতীয়টো প্ৰশ্নত সুধিছে যে এখন গাড়ীয়ে প্ৰথম 15 মিনিটত 48 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায়। আকৌ সেই গাড়ীখনে পিছৰ 15 মিনিটত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় আৰু গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্ব কিমান সুধিছে। এতিয়া চাওক 15 মিনিট যিটো হয় সেইটোক আমি লিখিব পাৰোঁ 15 হৰণ 60 ঘণ্টা, কাৰণ আমি জানো যে 1 ঘণ্টাত 60 মিনিট। আৰু সেইটো আমি যেতিয়া ভগ্নাংশটো সৰু কৰিম তেতিয়া পাম যে 4 ভাগৰ 1 ঘণ্টা। প্ৰথম 15 মিনিটত গাড়ীখনৰ গতিবেগ হ'ব 48 কিলোমিটাৰ প্ৰতি ঘণ্টা, যিটো আমাক দিয়াই আছে। গতিকে প্ৰথম 15 মিনিটত গাড়ীখনে কিমান দূৰ যাব? 4 ভাগৰ 1 পূৰণ 48 কিলোমিটাৰ। গতিকে সেইটো পাম আমি 12 কিলোমিটাৰ। ঠিক তেনেদৰে আমি পিছৰ 15 মিনিটতো উলিয়াম। আমাক দিয়া আছিল কিমান 15 মিনিটত? পিছৰ 15 মিনিটত 60 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগটো, আৰু গতিকে পিছৰ 15 মিনিটত কিমান দূৰ যাব? 4 ভাগৰ 1 পূৰণ 60 কিলোমিটাৰ, অৰ্থাৎ 15 কিলোমিটাৰ। এতিয়া আমাক আকৌ সুধিছিল কিটো যে গাড়ীখনে অতিক্ৰম কৰা মুঠ দূৰত্বটো কিমান। গতিকে মুঠ দূৰত্বটো উলিয়াবলৈ হ'লে আমি এই যিটো অতিক্ৰম কৰা দূৰত্ব আছে, প্ৰথমতে পাইছিলোঁ 12 কিলোমিটাৰ আৰু পিছত পাইছিলোঁ 15 কিলোমিটাৰ প্ৰতি ঘণ্টা। 12 কিলোমিটাৰ আৰু 15 কিলোমিটাৰ, আৰু এই বস্তু দুটা আমি কি কৰিম? যোগ কৰি দিম, অৰ্থাৎ 27 কিলোমিটাৰ হৈ যাব আমাৰ শুদ্ধ উত্তৰটো। তাৰপিছত তৃতীয় কুৱেশ্যনটো দিছে যে অজন স্তৰ, যিটো আমাৰ O3 বুলি কোৱা হয়, অজন গেছৰ যিটো সাংকেতিক চিহ্ন, আৰু ইয়াৰ অজন স্তৰ যিটো ক্ষতিসাধন হয়, ক্ষতিসাধন হোৱাটো কি পৰিৱৰ্তন? ৰাসায়নিক পৰিৱৰ্তন, ভৌতিক পৰিৱৰ্তন, নে ক্ষণস্থায়ী পৰিৱৰ্তন, নে ইয়াৰ টাও নহয়? আৰু এইটোৰ এনচাৰটো হ'ব ৰাসায়নিক পৰিৱৰ্তন, কাৰণ অজন গেছবিলাক এবাৰ ভাঙি যোৱাৰ পিছত সেইবিলাক পুনৰাই আৰু লগ নালাগে। তাৰপিছৰ প্ৰশ্নটো দিছে সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কিহৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে? অপশ্যনত দিছিল আমাক শিপা, কাণ্ড, পত্ৰৰন্ধ্ৰ, এটাও নহয়। গতিকে ইয়াৰ উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ, কাৰণ আমি জানো যে পত্ৰৰন্ধ্ৰ যিবিলাক পাতৰ মানে সৰু সৰু বিন্ধা থাকে সেইবিলাক পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়, আৰু সেইবিলাকৰ জৰিয়তে উদ্ভিদে এই যিবিলাক কাৰ্বন ডাই অক্সাইড সালোক সংশ্লেষণৰ সময়ত ভিতৰলৈ লৈ যায়। আকৌ দিছে যে এটা তলত দিয়া কোনটো মানে কুসংগাণু হয়, এইবিলাক প্ৰাণী দেহত পোৱা নাযায়। অপশ্যনত দিছিলে ৰাইবজম, ক্ল'ৰ'প্লাষ্ট, গলগী সংঘ, আৰু ইয়াৰ এটাও নহয়। উত্তৰটো হ'ব ক্ল'ৰ'প্লাষ্ট, কাৰণ ক্ল'ৰ'প্লাষ্ট অকল উদ্ভিদ দেহতে থাকে, প্ৰাণী দেহত নাথাকে। সেইকাৰণে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিব পাৰে, প্ৰাণীয়ে নোৱাৰে, কাৰণ ক্ল'ৰ'প্লাষ্ট নাথাকে। আৰু যিটো শেষৰ কুৱেশ্যন আছে ইয়াতে, সেইটো দিছিলে কি পৰীক্ষাগাৰত ব্যৱহৃত যিবিলাক থাৰ্মোমিটাৰ তাৰ পৰিসৰবিলাক কিমান? অপশ্যন দিছিলে আমাক 35 ডিগ্ৰী চেলচিয়াছৰ পৰা 37 ডিগ্ৰী চেলচিয়াছ, 10 ডিগ্ৰী চেলচিয়াছৰ পৰা 100 ডিগ্ৰী চেলচিয়াছ, আৰু এটা দিছিলে কি -10 ডিগ্ৰী চেলচিয়াছৰ পৰা কিমান 110 ডিগ্ৰী চেলচিয়াছ, আৰু এটাও নহয়। এই শুদ্ধ উত্তৰটো হ'ব -10 ডিগ্ৰী চেলচিয়াছ টু 110 ডিগ্ৰী যিটো আছে, মানে অৰ্থাৎ -10 ডিগ্ৰী টু 110 ডিগ্ৰী চেলচিয়াছ, সেইটোৱে হ'ব শুদ্ধ উত্তৰ। ধন্যবাদ।